আজি আমি ক্লাছ 4ৰ পেট পৰীক্ষাৰ অসমীয়া বিষয়ৰ যিখন কোৱেশ্চন পেপাৰ এই কোৱেশ্চন পেপাৰখন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে তলৰ দফাটো পঢ়ি প্ৰশ্ন নম্বৰ 1ৰ পৰা 5লৈ উত্তৰ কৰা। তোমালোকে এইখন ভালদৰে পঢ়িব লাগিব। কি নাৰ্জী ফুল। ইয়াত নাৰ্জী ফুলৰ বিষয়ে কৈছে। আমাৰ সকলোৰে পৰিচিত এবিধ ফুল হ'ল নাৰ্জী ফুল। ই এবিধ বীজাণুনাশক সুগন্ধি ফুল। নাৰ্জী ফুল হালধীয়া আৰু কমলা ৰঙৰ হয়। কিছুমান নাৰ্জী ফুলৰ পাহিত ৰঙা আৰু হালধীয়া সংমিশ্ৰণ হৈ থকা দেখা যায়। ইয়াৰ গা-গছৰ ৰং সেউজীয়া। কিছুমান নাৰ্জী ফুল আকাৰত ডাঙৰ আৰু কিছুমান সৰু। নাৰ্জী ফুলৰ বহুতো ঔষধি গুণ আছে। ইয়াক আমি প্ৰাথমিক চিকিৎসাৰ উপাদান হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। নাৰ্জী ফুলৰ পাতত ভিটামিন এ আৰু ভিটামিন চি থাকে। দাঁতৰ বিষ হ'লে নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই তাৰ ৰসেৰে কুলকুলি কৰিব লাগে। কটা-ছিঙা ঘাঁ শুকুৱাবলৈ আৰু তেজ ৰখাবলৈ নাৰ্জী ফুলৰ পাতৰ ৰস লগোৱা হয়। খৰ-খজুৱতিৰ পৰা পৰিত্ৰাণ পাবলৈ আমি নাৰ্জী ফুল ব্যৱহাৰ কৰিব পাৰোঁ। নাৰ্জী ফুলৰ চাহ সেৱন কৰিলে হজম শক্তি বাঢ়ে। নাৰ্জী ফুল প্ৰধানকৈ শীতকালত হোৱা এবিধ ফুল। বসন্ত, শৰৎ, হেমন্ত আদি আন ঋতুত ইয়াৰ উৎপাদন কম হয়। বিবাহ, পূজা-পাৰ্বণ আদি মাংগলিক অনুষ্ঠানত আন ফুলৰ তুলনাত নাৰ্জী ফুলৰ ব্যৱহাৰ বেছি হয়। নাৰ্জী ফুলে আমাৰ সকলোৰে ঘৰৰ বাগিচা শুৱনি কৰে। এতিয়া তোমালোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। প্ৰথমে নাম্বাৰ 1, নাৰ্জী ফুলৰ গা-গছৰ ৰং কি? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন চি, সেউজীয়া। তাৰপিছত নাম্বাৰ 2, নাৰ্জী ফুল প্ৰধানকৈ কি কালত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, শৰৎ কালত। তাৰপিছত নাম্বাৰ 3, নাৰ্জী ফুলক কিয় প্ৰাথমিক চিকিৎসাৰ উপাদান হিচাপে ব্যৱহাৰ কৰিব পাৰি? ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি, নাৰ্জী ফুলৰ বহুতো ঔষধি গুণ থকাৰ বাবে। তাৰপিছত নাম্বাৰ 4, তলত দিয়া কোনটো কম শব্দৰ বিপৰীত শব্দ? কমৰ বিপৰীত হৈছে কি? বেছি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত নাম্বাৰ 5, নাৰ্জী ফুলৰ বহুতো ঔষধি গুণ আছে। এই বাক্যশাৰীত থকা বিশেষ্য পদ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নাৰ্জী ফুল। বিশেষ্য পদ মানে হৈছে কি? যিবিলাক পদে কোনো নাম বুজায়। কোনো ঠাইৰ নাম, ফুলৰ নাম, জীৱ-জন্তুৰ নাম, মানুহৰ নাম, এইবিলাক হৈছে বিশেষ্য পদ। তাৰপিছত কি কৈছে? তলৰ দফাটো পঢ়ি প্ৰশ্ন নম্বৰ 6ৰ পৰা 10লৈ উত্তৰ কৰা। তোমালোকে এইখন পঢ়িবা। মাজুলী ভ্ৰমণ। মাজুলীত কি কি আছে এই বিষয়ে ইয়াত আছে। প্ৰথমে নাম্বাৰ 6, মনোজহঁতে মাজুলীলৈ যাবৰ বাবে ক'ত নাৱত উঠিছিল? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন বি, নিমাতী ঘাটত, নিমাতীত। তাৰপিছত নাম্বাৰ 7, মনোজহঁতৰ মোমায়েকৰ ঘৰ ক'ত? ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি, কমলাবাৰীত, মাজুলীৰ কমলাবাৰীত। তাৰপিছত নাম্বাৰ 8, মাজুলীলৈ বিভিন্ন চৰাই কিয় আহে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মাছ খাবলৈ। তাৰপিছত নাম্বাৰ 9, মনোজহঁতৰ মন কিয় আনন্দত নাচি উঠিছিল? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন ডি, মাজুলীলৈ যাবলৈ পোৱাৰ বাবে। তাৰপিছত নাম্বাৰ 10, তলৰ কোনটো বাক্যত সৰ্বনাম পদ আছে? সৰ্বনাম পদ কোনবিলাক? তেওঁ, তাই, সিহঁত, এইবিলাক হৈছে সৰ্বনাম পদ। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন বি, সিহঁত দুটাৰ মন আনন্দত নাচি উঠিল।